নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আপোনালোকৰ সমস্যাৰ সমাধান লৈ আমি আহোঁ। আপোনালোকে সেই সমস্যাৰ যদি জ্যোতিষশাস্ত্ৰ সন্মত সমাধান বিচাৰে তেনেহ'লে আপোনালোকৰ বাবে এই অনুষ্ঠানটি। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা এই সন্দৰ্ভত জানি লওঁ, তাৰপাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতি চন্দ্ৰ শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, আজি ৰবি শুক্ৰ মংগল আৰু লগ্ন ধনু ৰাশিত বহি আছে। আজি বুধ গ্ৰহটো বৃশ্চিক ৰাশিত বহি আছে, কেতু বহি আছে সিংহ ৰাশিত, বৃহস্পতি বহি আছে মিথুন ৰাশিত। আজি ২৭ ডিচেম্বৰ 11 পুহ তিথি শুক্লা সপ্তমী। আজি বেতিপাত যুগ, মীন ৰাশি, বিপ্ৰবৰ্ণ। আজিৰ দিনটোত নৰগণ যাত্ৰা নাই, শুভকৰ্ম আৰোগ্য স্নান আদি। আজি তাল খোৱা নিষেধ, নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মেষ ৰাশিৰ ফলাফল কওঁ। পেণ্টাকলছ এণ্ড পেণ্টাকলছ, এৰিছ। আজি নতুন বস্ত্ৰ লাভ, পৰিয়ালত যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব পাৰে, বেমাৰৰ পৰা মুক্তি, ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰি। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া কাপছ এণ্ড পেজ অফ শ্বৰ্টছ, বৃষ ৰাশি, টৰাছ। আজি বিভিন্ন ক্ষেত্ৰত সফলতা আহিব, শৰীৰত মাজে সময়ে আমনি কৰিব পাৰে, যান বাহনৰ পৰা সতৰ্ক হওক, প্ৰেমত সাৱধান। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে তামৰ আঙুঠি, ৰিং ফিংগাৰ পিন্ধক। ক্ৰীম কালাৰ, কপাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি, জেমিনি, কাপছ এণ্ড কিং অফ শ্বৰ্টছ। আজি সন্তানৰ সফলতাৰ পৰা সুখ অনুভৱ, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, ব্যৱসায় বাণিজ্যত কিছু সমস্যা আহিব পাৰে। আজি দান ধ্যান কৰক, ভাল হ'ব, গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে মনৰ আশা পূৰণ হ'ব পাৰে, আত্মীয়ৰ পৰা সাৱধানে চলক, বিয়া বাৰুৰ ক্ষেত্ৰত আলোচনা কৰিব পাৰিব, ব্যৱসায় বাণিজ্যত শুভ ফল, প্ৰেমত বাধা আছে। লাকি কালাৰ চিলভাৰ কালাৰ, আনলাকি কালাৰ অৰেঞ্জ কালাৰ। ধন্যবাদ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। দাদা, 2026 চন যিহেতু পাইছেহি, আপুনি যিহেতু আগত জনাইছে যে ৰাশিৰ ফলৰ বিষয়ে আপুনি এবাৰ জনাই যাব। আজি কোনটো ৰাশিৰ বিষয়ে ক'ব বিচাৰিব আপুনি? হয়, আজি ক'ম বৃষ ৰাশিৰ বিষয়ে, টৰাছ। গতিকে টৰাছ যিসকলৰ বৃষ, তেওঁলোকে 2026 কেনেদৰে পাৰ কৰিব, কোন কোন গ্ৰহ আপোনাৰ ফেভাৰত আছে বা কোন গ্ৰহৰ বাবে আপুনি অশান্তিটো ভুগিব পাৰে, আৰু ভাল বেয়াৰ মাজেৰে বছৰটো যাব। গতিকে চমুকৈ মই যিমানখিনি পৰা যায় কোৱাৰ বাবে নিশ্চয় ট্ৰাই কৰিম। 2026 বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট অনুকূল হ'ব বুলি আশা কৰা হৈছে। যিসকলৰ টৰাছ, অধিপতি গ্ৰহ হৈছে শুক্ৰ, শুক্ৰ আপোনাৰ ফেভাৰত থাকিব। এই বছৰটো সৰু সুৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান থকাও ভাল। কিন্তু প্ৰত্যাহ্বান আহিলেও আপুনিয়ে জিকিব, আৰু বেছিভাগ প্ৰচেষ্টাত ফলাফল আপোনাৰ পক্ষত যাব। 2026ত যদি আপুনি কৰ্মৰ ক্ষেত্ৰত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব পাৰে আৰু সেইমতে কাম কৰে, তেন্তে কিন্তু ইতিবাচক ফল লাভ কৰিব পাৰিব। আপোনাৰ ফেভাৰত থাকিব, ফল আহিব, টকা পইচা হাতলৈ আহিব, উপাৰ্জনৰ ক্ষেত্ৰত ভাল হোৱাৰ সম্ভাৱনা আছে। অৰ্থ কিছু হানিও হ'ব অৱশ্যে, ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব যদিও বছৰটোৰ শেষ পাৰ্টত ধন কিছু নাশ হ'ব, কাৰণ ৰাহু তেতিয়া কিন্তু আপোনাৰ ফেভাৰত নাথাকে। ৰাশিফল অনুযায়ী 2026ৰ ভৱিষ্যতবাণীত দেখা গৈছে যে মাটি বাৰী, সা সম্পত্তি, বাহন সম্পৰ্কীয় বিষয়ত কিন্তু এবাৰেই যাতে ফল পাব। কিন্তু আপুনি যদি ট্ৰাই কৰে ভাল এটা কাৰ এটা বা নতুবা ঘৰ এটা আপুনি ক্ৰয় কৰিব, আপুনি পাৰিব অকণমান পিছৰ ফালে, বছৰটোৰ শেষৰ ফালে। শিক্ষাৰ্থীসকলৰ বাবে সফলতা আহিব, অনুকূল বছৰ। প্ৰেম আৰু বিয়া বাৰুৰ দৃষ্টিকোণৰ পৰা এই বছৰটো কিছু সফলতা সন্তুষ্টি আনিব। পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ গ'লে ঘৰুৱা শান্তি আৰু সম্প্ৰীতি সুস্থ থাকিব, সুস্থতা দেখা গৈ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে শৰীৰৰ প্ৰতি সচেতন থকাটো ভাল। স্বাস্থ্যপাত কিন্তু কিছু অশুভকাৰক সময় দেখুৱাই আছে। মংগল গ্ৰহটো আপোনাৰ বৰ এটা ফেভাৰত নাই। এই বছৰটোত সূৰ্যৰ বছৰ, মই আগতেও কৈছোঁ যে 2026 হৈছে সূৰ্যৰ বছৰ, নাম্বাৰটো হৈছে 1। গতিকে ডিঙিত আপুনি বৃষ ৰাশি হিচাপে অধিপতি শুক্ৰ, গতিকে আপুনি এডাল ৰূপৰ চেইন পিন্ধক, কিন্তু সেই চেইনডালৰ এটা সূৰ্যৰ লকেট, তামৰ লকেট বনাই আপুনি পিন্ধিব পাৰে। তেতিয়া সূৰ্য আপোনাৰ ফেভাৰত থাকিব, শুক্ৰ গ্ৰহটো আপোনাৰ ফেভাৰত থাকিব। স্বাস্থ্য পাতি আদিৰ পৰা আৰম্ভণি কৰি সকলো দিশতে আপুনি কিন্তু শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।
আমি আনকেইটা ৰাখিবলৈ যাওঁ হয় এতিয়া পেণ্টাকুলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড হৈছে সিংহ ৰাশিসকলৰ বাবে লিঅ' আজি গৃহত শুভ কৰ্ম কৰিব পাৰিব বন্ধু বান্ধৱীৰ পৰা সহায় সহানুভূতি লাভ দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি পেণ্টাকুলছ এণ্ড দ্য হেংমেন কন্যা ৰাশি আজি ধনৰ আগমন হ'ব সামাজিক কামত ব্যস্ততা বৃদ্ধি যাত্ৰা কৰোঁতে সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ আজি মূৰৰ বিষত কষ্ট পাব পাৰে ভ্ৰমণত আনন্দ লাভ বিদ্যাত মধ্যম ফল বিয়া বাৰুৰ যোগাযোগত বাধা আহিব পাৰে প্ৰেমত সাৱধান হওক দান ধ্যান কৰক ভাল হ'ব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায় অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক ব্যৱসায় বাণিজ্যত কিছু বাধা আছে আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক খাদ্যদ্ৰব্য আটপ চাউল দক্ষিণ আদি দান কৰক ভাল হ'ব ব্লেক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি আমি বিষয়ৰ কথা পাতোঁ দাদা আজি কেনেধৰণৰ বিষয় লৈ আহিছে দৰ্শকৰ বাবে হয় আজিৰ বিষয়টো হৈছে লক্ষ্মী দেৱীৰ চৰণ পাদুকা লক্ষ্মীৰ যোনটো পাদুকা ৰূপৰ হ'ব পাৰে নতুবা তামোলো হ'ব পাৰে আমি ঘৰখনত বা সিংহাসনত ৰাখোঁ পূজা পাতল কৰোঁ সেই বিষয়ে লৈ আহা সমুদ্ৰ মন্থনৰ সময়ত বহুতো দৈবিক হত্যা আৰু বস্তুৰ আৱিৰ্ভাৱ হৈছিল তাৰে ভিতৰত এগৰাকী আছিল দেৱী লক্ষ্মী সাগৰৰ পৰা তেওঁৰ উত্থানৰ দৃশ্যটো তেওঁ সাগৰৰ পৰা তীৰলৈ খোজ দি ওলাই অহা ধৰণে চিত্ৰিত কৰা হয় মৰ্তত লক্ষ্মীৰ এই প্ৰথম খোজকেই পদচিহ্নৰ উৎপত্তি হিচাপে গণ্য কৰা হয় যি পৃথিৱীলৈ তেওঁৰ আগমনক সূচায় লক্ষ্মী চৰণ পাদুকাৰ গুৰুত্ব লক্ষ্মী চৰণ পাদুকা কোনো ব্যক্তিৰ ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ দেৱী লক্ষ্মীৰ আগমনৰ প্ৰতীক এই পদচিহ্নই লক্ষ্মী দেৱীৰ ঐশ্বৰিক উপস্থিতি আৰু আশীৰ্বাদক প্ৰতিনিধিত্ব কৰে যাৰ ফলত পৰিয়ালত ধন সম্পত্তি সুখ আৰু শান্তি অটুট থাকে স্থাপনৰ সঠিক নিয়ম লক্ষ্মীৰ চৰণ পাদুকা স্থাপন কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানটো হৈছে আপোনাৰ ঘৰ বা কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ পদচিহ্নবোৰ এনেদৰে স্থাপন কৰিব লাগে যাতে সেইবোৰ বাহিৰলৈ নহয় বৰঞ্চ ঘৰৰ ভিতৰলৈ খোজ দি সোমাই অহা যেন লাগে প্ৰৱেশদ্বাৰত লক্ষ্মীৰ চৰণ পাদুকা স্থাপন কৰি আপুনি সম্পদ আৰু ইতিবাচকভাৱে এক শক্তিৰ উৎস সৃষ্টি কৰিব পাৰে যিয়ে আৰ্থিক অস্থিৰতা প্ৰতিৰোধ কৰাত সহায় কৰে পবিত্ৰতা আৰু ৰক্ষণাবেক্ষণ পাদুকাৰ আশে পাশে থকা ঠাইখিনি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো অতি প্ৰয়োজনীয় কাৰণ লেতেৰা বা জাবৰ জোঁথৰে ইতিবাচক শক্তিৰ প্ৰবাহত বাধা দিব পাৰে বহু লোকে পাদুকাৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ ইয়াৰ ওচৰত নিতৌ সতেজ ফুল অৰ্পণ কৰে বা এগছি চাকি জ্বলায় লক্ষ্মী দেৱীৰ পাদুকাৰ বিষয়ে দাদাই খুব সুন্দৰকৈ কৈছে এই ভিডিঅ'টোৰ জৰিয়তে আৰু যিসকল লোকে লক্ষ্মী দেৱীৰ পূজা পাতল কৰে আৰু যিহেতু আমি লক্ষ্মী পূজাত পূজা পাতল কৰোঁৱে সকলোৰে বাবে এই ভিডিঅ'টো খুব উপকাৰী দাদা আমি আনকেইটা ৰাখিব লাগিব হয় ওৱান্স এণ্ড চ'ৰ্চ ধনুৰাশি চেটেৰিয়াছ আজি হঠাৎ ভ্ৰমণৰ যুগ আনৰ পৰা মিছা বদনাম পাব পাৰে সাৱধান হওক শিক্ষাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগিব প্ৰয়োজন আজি চন্দনৰ ফুট লগাওক আৰু যাত্ৰা কৰক ভাল হ'ব হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড কাপছ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ আজি পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আনৰ পৰা প্ৰেৰণা লাভ আজি প্ৰেমত ভুল বুজাবুজি থাকি যাব পাৰে লাকি কালাৰ গল্ডেন কালাৰ আনলাকি কালাৰ পাৰ্পল কালাৰ কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড পেণ্টাকুলছ আজি ভ্ৰমণত কষ্ট পাব ঘৰুৱা দিশত সমস্যাৰ সৃষ্টি হ'ব পাৰে শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব প্ৰেমত শুভ ফল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি পিন্ধক মেৰুণ কালাৰ লাকি ষ্টীল কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে মীন ৰাশিসকলৰ জ্বৰ চৰ্দি কাহ আদি হোৱাৰ সম্ভাৱনা মনত আঘাত পাব পাৰে বিদ্যাত মধ্যম ফল প্ৰেমত উৎসাহ বৃদ্ধি ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম আৰু এনেদৰে প্ৰতিদিনেই দাদা আমাৰ সৈতে থাকে আমি দাদাই বিভিন্ন ধৰণৰ বিষয় লৈ আহে খুব সুন্দৰকৈ তেওঁ বুজাবলৈ চেষ্টা কৰে আৰু আপোনালোকে যদি দাদাক পোনপটীয়াকৈ লগ পাব বিচাৰে তেনেহ'লে আপোনালোকে আহক গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰত্নকুবেৰ নামেৰে দাদাৰ চেম্বাৰ আছে আৰু প্ৰাগ নিউজত প্ৰতি দেওবাৰে নিশা 10 বজাত তেওঁ পোনপটীয়া সম্প্ৰচাৰ থাকে আপোনালোকৰ সমস্যা সন্দৰ্ভত তেওঁ প্ৰশ্ন কৰিব পাৰে আৰু সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিবলৈ যত্ন কৰে দাদা আপোনাৰ ঠিকনাটো জনাই দিব এবাৰ হয় আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু
এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব আৰু আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব গুৱাহাটী ৰত্নগড়লৈ আহিব পাৰিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ